নমস্কাৰ, মই লিটিল ইংলিছ স্কুলৰ প্ৰিন্সিপাল বৰ্ণালী পাঠকে কৈছোঁ। আমাৰ স্কুলখন গুৱাহাটী ৰূপনগৰত অৱস্থিত। বৰ্তমান আমাৰ স্কুলত প্ৰি নাৰ্চাৰীৰ পৰা ক্লাছ 2লৈকে এডমিশ্যন হৈ আছে। গ্ৰেজুৱেটলি আমি আমাৰ স্কুলখন ক্লাছ 10লৈকে লৈ যাম বুলি ভাবিছোঁ। শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ এক ক্ৰমান্বিত বিকাশ প্ৰক্ৰিয়া, আৰু আমি এই দুয়োটা দিশতে গুৰুত্ব প্ৰদান কৰোঁ। আমি আমাৰ স্কুলত ডাউট ক্লাছৰো ব্যৱস্থা কৰিছোঁ। টিচাৰে শিকোৱাখিনি আচলতে গোটেইখিনি ষ্টুডেণ্টছে একে সময়তে বুজি নাপায়, যাৰ ফলত কিছুমান ষ্টুডেণ্টছ পিছ পৰি লোৱা দেখা যায়। আৰু তেনেকুৱা ষ্টুডেণ্টছখিনিক আমি আফটাৰ ক্লাছ এক্সট্ৰাকৈ ক্লাছ লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি আমাৰ স্কুলত মিউজিক, ডান্স, আৰ্ট, যোগা, মেডিটেশ্যন এই গোটেইকেইটা দিশকে আমি গুৰুত্ব প্ৰদান কৰোঁ, আৰু এই গোটেইখিনিয়ে ভালদৰে আমি শিকাই লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি ইকনমিকেলি পুৰ ষ্টুডেণ্টছখিনিৰ ক্ষেত্ৰত কিছুমান গুৰুত্ব প্ৰদান কৰোঁ, যেনে ধৰক এডমিশ্যনৰ ক্ষেত্ৰত 50% বা 60% গাৰ্জেনছৰ লগত ডিছকাছ কৰি আমি সেইখিনি কনচেছন কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ স্কুলৰ প্ৰতিগৰাকী টিচাৰ্ছ এক্সপিৰিয়েঞ্চ আৰু ট্ৰেইন টিচাৰ হয়। তেখেতসকলে যথেষ্ট চেষ্টা আৰু ত্যাগ স্বীকাৰ কৰিছে আমাৰ স্কুলখন ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত, আৰু ষ্টুডেণ্টছখিনিকো যিখিনি দিব পাৰে তেখেতসকলে দিয়াৰ চেষ্টা কৰিছে। আমি লিটিল ইংলেণ্ড স্কুলৰ প্ৰতিগৰাকী শিক্ষক তথা কৰ্মচাৰীক প্ৰতিজ্ঞাবদ্ধ যাতে আমি আমাৰ স্কুলখন উন্নতিলৈকে নিব পাৰোঁ আৰু আগশাৰীৰ স্কুল হিচাপে পৰিগণিত কৰিব পাৰোঁ।